নমস্কাৰ নলেজ ক্লাব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ধাতু আৰু অধাতু মেটাল এণ্ড নন মেটালৰ বিষয়ে আলোচনা কৰিবলৈ আমি আগবাঢ়িছোঁ। ইয়াত আমি ধাতু কি, অধাতু কি আৰু ধাতু অধাতুৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম আৰু ধাতু অধাতুৰ লগত জড়িত বিভিন্ন তত্ত্ব আৰু সূত্ৰ সমূহৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চালে সহজে বুজি পোৱা যাব। আৰু এইটো ধাতু আৰু অধাতু আমাৰ ক্লাছ 10ৰ উপৰিও সকলো পৰীক্ষামূলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে অতি দৰকাৰী। তো চোৱা যাওক ধাতু আৰু অধাতু। প্ৰকৃতিত বহুত মৌল আছে। সোণ, ৰূপ, তাম, লৌহ, এলুমিনিয়াম, হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন, বহু ধৰণৰ মৌল আছে। এতিয়ালৈকে প্ৰায় 116টাতকৈ বেছি মৌলৰ আৱিষ্কাৰ হৈছে। এই মৌলবোৰক আমাৰ বিজ্ঞানী লেবয়ছিয়াৰে আমাৰ দুটা ভাগত ভাগ কৰিছে। এটা হ'ল আমাৰ ধাতু আৰু আন এটা হ'ল আমাৰ অধাতু। এই ধাতু আৰু অধাতু ধৰ্ম ওপৰত ভিত্তি কৰি সিহঁতক দুটা ভাগত ভাগ কৰিছে। কোনবিলাক ধাতু? যিবোৰ মৌল আমাৰ নমনীয়, ঘাতসহনীয়, যিবিলাকৰ ঘনত্ব বেছি, সেইবিলাক ধাতু। আৰু যিবিলাক মৌল নমনীয় নহয়, ঘাতসহনীয় নহয়, যিবিলাকৰ ঘনত্ব কম, সেইবিলাকে হ'ল অধাতু। এইটো হ'ল ভৌতিক ধৰ্ম। কিন্তু ৰাসায়নিক ধৰ্মৰ ভিত্তিত যদি কোৱা হয় যে ধাতু যিবোৰ মৌলই ইলেক্ট্ৰন ত্যাগ কৰি ধনাত্মক আয়ন গঠন কৰে, সেইবোৰে হ'ল ধাতু। আনহাতে অধাতু কোনবোৰ? যিবোৰ মৌলই ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়নৰ সৃষ্টি কৰে, সেইবোৰে হ'ল অধাতু। আমাৰ ধাতু আৰু অধাতু মই লিখি দিছোঁ অকণমান। মৌল ইংলিছত কোৱা হয় এলিমেণ্ট বুলি কয়। এলিমেণ্ট। এই মৌলবোৰক ধৰ্মৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভগা হৈছে। এটা হ'ল ধাতু, ইংৰাজীত মেটেল বুলি কোৱা হয়, মেটেল। আৰু এটা হ'ল আনটো হ'ল অধাতু, ইংৰাজীত কোৱা হয় নন মেটেল। ধাতুবোৰ আমি ধৰ্ম অলৰেডি গম পালো যে ধাতুবোৰ ঘনত্ব বেছি, ইয়াৰ বিপৰীতটো হ'ল এইটো অধাতুৰ ঘনত্ব কম। ধাতুবোৰ নমনীয় কোনটো? যে ধাতু বা ধাতুৰ বস্তু গলাই কিনি গুণাৰ দৰে পাতল তাপ, দীঘল আৰু পাতল তাপ তৈয়াৰ কৰিব পাৰে। এই ধৰ্মটো কি কয়? নমনীয়তা ধৰ্ম। ধাতুবোৰ নমনীয় আৰু অধাতুবোৰ অনমনীয়। নেক্সট, ধাতুবোৰ ঘাতসহনীয় কোনটো? যে ধাতুৰ বস্তু কোবাই দিলে চেপেটা লাগে, ভাঙি নাযায়। আৰু সেই ধৰ্মটোকে কয় আমাৰ ঘাতসহনীয়। ধাতুবোৰ ঘাতসহনীয়, আনহাতে অধাতুবোৰ ঘাতসহনীয় নহয়। ধাতুবোৰ তাপ আৰু বিদ্যুতৰ পৰিবাহী হয়, অধাতুবোৰ তাপ আৰু বিদ্যুতৰ পৰিবাহী নহয়, অপৰিবাহী বুলি ক'ব পাৰি। এতিয়া ধাতু আৰু অধাতুৰ ধৰ্ম আমি গম পালো, এইবিলাক ভৌতিক ধৰ্ম হৈ গ'ল। কিছুমান মৌল আছে, 7টা মৌল আছে। তাৰে 7টা মৌলই কি কৰে? ধাতুৰো ধৰ্ম দেখুৱায়, অধাতুৰো ধৰ্ম দেখুৱায়। আৰু সেইবোৰক নাম দিয়া হৈছে ধাতু কল্প বুলি কোৱা হৈছে। ধাতু কল্প। ইংলিছত কোৱা হয় মেটেলইড বুলি কয়। মেটেলইড। মই দুটামান দি দিছো ইয়াত উদাহৰণ, যেনে আমাৰ ধাতুৰ উদাহৰণ। আমাৰ আটাইতকৈ সক্ৰিয় ধাতু হ'ল ছডিয়াম। ছডিয়ামৰ পিছত আমাৰ পটাছিয়ামৰ পিছত ছডিয়াম, তাৰপিছত কেলছিয়াম, তাৰপিছত মেগনেছিয়াম। এইবিলাক হ'ল ধাতু। আনহাতে অধাতু আৰু আছে আমাৰ ইয়াত মাৰ্কাৰী বা পাৰা আছে, পাৰা বা মাৰ্কাৰী, আৰু বহুত আছে। নেক্সট আমাৰ অধাতু কি? আমাৰ হাইড্ৰজেন,
নাইট্রোজেন, অক্সিজেন, আর ক্লোরিন, ফ্লোরিন, ব্রোমিন, বহুত আছে। ধাতু আৰু অধাতু দুয়োটাৰে ধৰ্ম দেখুওৱা কিছুমান মৌল আছে, সেইবোৰক কয় ধাতু কল্প। ধাতু কল্পই কি কৰে? ধাতুৰ ধৰ্ম দেখুওৱা, ধাতুৰ ধৰ্ম দেখুওৱা। তো কোনবিলাক? ইয়াতো 7টা মৌল আছে ধাতু কল্প। সেইটো হ'ল আমাৰ বৰন, সিলিকন, আর্সেনিক, এন্টিমনি, পলনিয়াম, টেলুরিয়াম। 1 2 3 4 5 6। আর জার্মেনিয়াম আছে, জার্মেনিয়াম। এইকেইটা 7টা। তেনেহ'লে আমাৰ হৈ গ'ল, এইটো ভৌতিক ধৰ্ম হৈ গ'ল। এতিয়া ধাতুসমূহ সাধাৰণতে গোটা অৱস্থাত পায়, কিন্তু এটা ব্যতিক্ৰম কি? এটা ধাতু তৰল অৱস্থাত পায়। সাধাৰণ অৱস্থাত তৰল অৱস্থাত পোৱা ধাতুবিধৰ নাম কি? মাৰ্কাৰী বুলি কোৱা হয়। মাৰ্কাৰী বা পাৰা, এইটো সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থাকে। ঠিক তেনেকৈ অধাতুবোৰ সাধাৰণতে বেছিভাগ অধাতুৱে গেছীয় অৱস্থাত পায়, তাৰে দুই এটা গোটা অৱস্থাতো পায়। আমাৰ আৰু এটা ব্যতিক্ৰম আছে, তৰল অৱস্থাতো পোৱা যায়। তৰল অৱস্থা সাধাৰণ উষ্ণতাত তৰল অৱস্থাত অধাতুবিধৰ নাম হ'ল আমাৰ ব্ৰমিন। এই ব্ৰমিনটো অধাতু, এইটো তৰল অৱস্থাত পায়। আৰু এইটো ধাতু কল্প, এইটো দুইটাৰে ধৰ্ম দেখুৱায়। এইটো হৈ গ'ল। নেক্সট ইয়াত আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে ধাতুসমূহ, এইটো দেখা গৈছে, এইটো আটাইতকৈ বেছি সক্ৰিয়, এইটো তাৰ তলত, এইটো তাৰ তলত, এইটো তাৰ তলত। এইটো সক্ৰিয়তাৰ অধক্ৰমত সজোৱা হৈছে। এই ধাতুসমূহ সক্ৰিয়তাৰ অধক্ৰমত সজালে যিটো শ্ৰেণী পোৱা যায় তাকে কোৱা হয় ধাতুৰ সক্ৰিয়তা শ্ৰেণী। আকৌ এবাৰ কৈছোঁ, ধাতুৰ সক্ৰিয়তা শ্ৰেণী কি? ৰিয়েক্টিভিটি সিরিজ অফ মেটাল বুলি কয়। ধাতুৰ সক্ৰিয়তা শ্ৰেণী, ধাতুৰ সক্ৰিয়তা শ্ৰেণী। ধাতুৰ সক্ৰিয়তা শ্ৰেণী কি? ধাতুসমূহক যদি আমি সক্ৰিয়তাৰ অধক্ৰমত সজাওঁ, প্ৰথম পটাছিয়াম, দেন সোডিয়াম, দেন কেলছিয়াম, এনেকৈ যদি সজোৱা হয়, ধাতুসমূহক সক্ৰিয়তাৰ অধক্ৰমত সজালে যি শ্ৰেণী পোৱা যায় তাকে কোৱা হয় ধাতুৰ সক্ৰিয়তা শ্ৰেণী। ধাতুৰ সক্ৰিয়তা শ্ৰেণীত একেবাৰে আটাইতকৈ বেছি সক্ৰিয় ধাতু হ'ল পটাছিয়াম, সোডিয়াম, আৰু আটাইতকৈ কম সক্ৰিয় হ'ল আমাৰ গোল্ড, প্লেটিনাম। এইটো হৈ গ'ল ধাতুৰ সক্ৰিয়তা শ্ৰেণী আমাৰ হৈ গ'ল। এতিয়া আমি চাম ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্ম। ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্মৰ বিষয়ে আমি আগবাঢ়িছোঁ যে ধাতুৱে সদায় ইলেক্ট্ৰন এৰি দি বা ত্যাগ কৰি ধনাত্মক আয়ন সৃষ্টি কৰে। যেনেকৈ আমাৰ সোডিয়াম আয়ন। অধাতুৱে ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়নৰ সৃষ্টি কৰে, যেনেকৈ আমাৰ ক্লোৰিন। ইলেক্ট্ৰন এৰি দিলে ধনাত্মক আয়ন সৃষ্টি হয়, আৰু ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন সৃষ্টি হয়। নেক্সট 2 নম্বৰ, আমাৰ ধাতুৱে লঘু এচিডৰ সৈতে বিক্ৰিয়া কৰি আমাৰ হাইড্ৰজেন অপহৰণ কৰে, কিন্তু অধাতুৱে লঘু এচিডৰ সৈতে বিক্ৰিয়াই নকৰে। এইটো এটা হৈ গ'ল। নেক্সট 3 নম্বৰ, ধাতুৱে অক্সাইড গঠন কৰে আৰু অধাতুৱে অক্সাইড গঠন কৰে, দুটাই। যেনেকুৱা আমাৰ ধাতুৰ অক্সাইড কি? সোডিয়াম অক্সাইড। সোডিয়াম অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিলে সোডিয়াম অক্সাইড উৎপন্ন হয়, এইটো ধাতৱীয় অক্সাইড। অধাতুৱে যেনেকৈ কাৰ্বনে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিলে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, এটাও আমাৰ অক্সাইড, এইটো অধাতুৰ অক্সাইড। কিন্তু ইয়াৰ ধৰ্মটো বেলেগ। ধাতুৰ অক্সাইডৰ ধৰ্ম হ'ল ক্ষাৰকীয়, ক্ষাৰধৰ্মী, আনহাতে অধাতুৰ অক্সাইডৰ ধৰ্ম হ'ল আম্লিক ধৰ্মী। এইটো এটা পাৰ্থক্য হৈ যাব। এটা কি হ'লে তেনেহ'লে ধাতুৰ অক্সাইডবোৰ ক্ষাৰধৰ্মী বা ক্ষাৰকীয়, আনহাতে অধাতুৰ অক্সাইডবোৰ আম্লিক ধৰ্মী। নেক্সট 4 নম্বৰ কি? এইটো আমি 1 নম্বৰ ধৰিছোঁ, এইটো 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ। 4 নম্বৰ কি? 4 নম্বৰ হ'ল কি? ধাতুৱে কেৱল অধাতুৰ সৈতে বিক্ৰিয়া কৰে, আৰু ধাতুৱে অধাতুৰ সৈতে বিক্ৰিয়া কৰিলে আমাৰ ইলেক্ট্ৰন আদান প্ৰদানৰ দ্বাৰা আমাৰ
বান্ধনী গঠন কৰে ধাতু অধাতুৰ সৈতে বিক্ৰিয়া কৰিলে আৰু সেইটো কোৱা হয় আয়নীয় বান্ধনী ইলেক্ট্ৰন আদান প্ৰদানৰ দ্বাৰা সৃষ্ট বান্ধনী কি কয় আয়নীয় বান্ধনী অৰ্থাৎ ধাতুৱে সদায় অধাতুৰ সৈতে বিক্ৰিয়া কৰে কেৱল অধাতুৰ সৈতে আনহাতে অধাতুৱে ধাতু আৰু অধাতু দুবিধৰ লগতে বিক্ৰিয়া কৰে এইটো তাকো এবাৰ কৈ দিছো ৰাসায়নিক পাৰ্থক্য ইম্পৰ্টেন্ট পৰীক্ষাত আহি থাকে নম্বৰ 1 ৰাসায়নিক পাৰ্থক্য নম্বৰ 1 ধাতুৱে ইলেক্ট্ৰন এৰি দি ধনাত্মক আয়নৰ সৃষ্টি কৰে আমি অধাতুৱে ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়নৰ সৃষ্টি কৰে 2 নম্বৰ ধাতুৰ অক্সাইডবোৰ কি এটো অক্সাইড ধাতুৰ অক্সাইডবোৰ আমাৰ ক্ষাৰকীয় বা ক্ষাৰধৰ্মী আনহাতে অধাতুৰ অক্সাইডবোৰ আমাৰ এটো আমাৰ আম্লিক নেক্সট ধাতুৱে লঘু এচিডৰ সৈতে বিক্ৰিয়া কৰি আমাৰ হাইড্ৰজেন অপহৰণ কৰে আনহাতে অধাতুৱে লঘু এচিডৰ সৈতে বিক্ৰিয়া নকৰে নেক্সট 4 নম্বৰ ধাতুৱে কেৱল মাত্ৰ অধাতুৰ সৈতে বিক্ৰিয়া কৰে আনহাতে অধাতুৱে ধাতু আৰু অধাতু দুইটাৰে লগতে বিক্ৰিয়া কৰে তিটো আমাৰ হৈ গ'ল ধাতুৰ সক্ৰিয়তা শ্ৰেণী হৈ গ'ল নেক্সট আমাৰ ধাতুৰ কিছুমান আমি এতিয়া বিক্ৰিয়া আছে ধাতুৰ বিক্ৰিয়া চোৱা যাওক ধাতুৱে পানীৰ সৈতে কিদৰে বিক্ৰিয়া কৰে ধাতুৱে পানীৰ ভাপৰ লগত কিদৰে বিক্ৰিয়া কৰে চোৱা যাওক ধাতু যেনেকৈ আমাৰ সোডিয়াম বা আয়ৰন ধৰা যাওক এটো ইম্পৰ্টেন্ট মই কৈ দিছো আয়ৰন পানীৰ ভাপ মানে এটো আয়রনে পানীৰ ভাপৰ লগত কিদৰে বিক্ৰিয়া কৰে আয়রনে পানীৰ লগত বিক্ৰিয়া নকৰে পানীৰ ভাপৰ সৈতে বিক্ৰিয়া কৰে বিক্রিয়া কৰিলে কি হয় আমাৰ আয়রন অক্সাইড হয় ফেৰছফেৰিক অক্সাইড হয় আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় এইটো আমাৰ ইম্পৰ্টেন্ট হল এটো ফেৰছফেৰিক অক্সাইড বুলি কোৱা হয় তেনে আয়রনে আমাৰ পানীৰ ভাপৰ সৈতে বিক্ৰিয়া কৰি ফেৰছফেৰিক অক্সাইড আৰু হাইড্ৰোজেন অপহৰণ কৰে ইয়াত সমতুল্য যদি কৰা হয় ইয়াত তিনিটা আছে আয়রন ইয়াত তিনি হ'ব ইয়াত অক্সিজেন 4টা আছে ইয়াত 4 দিব লাগিব তেতিয়া 4 হৈ গ'ল 4 অক্সিজেনক 4টা দিতে হাইড্ৰোজেন 8টা হৈ গ'ল ইয়াত হাইড্ৰোজেন 2টা আছে 4 দিন 8টা হৈ গ'ল এইটো হৈ গ'ল এইটো এটা ইম্পৰ্টেন্ট ৰাসায়নিক বিক্ৰিয়া নেক্সট ধাতুৱে ধাতব লৱণৰ সৈতে কিদৰে বিক্ৰিয়া কৰে এইটো আমাৰ চোৱা যাওক ধাতুৱে ধাতব লৱণৰ সৈতে বিক্ৰিয়া কিদৰে কৰে ধাতু ধৰা হল আমাৰ এটো ধাতু সোডিয়াম ধাতুৱে ধাতব লৱণ আমি বেলেগ এটা ইয়াত আমাৰ ধাতব লৱণ যদি আমি কওঁ এইটো ধৰা যাওক আমাৰ এইটো ধৰা যাওক আয়ৰন প্লাস ধাতব লৱণ আমাৰ দ্বাৰা কপাৰ সালফেট আয়রন Fe আয়রন কপার সালফেট CuSO4 ই ধাতুৱে ধাতব লৱণৰ লগত বিক্ৰিয়া কৰিলে কি হয় আমাৰ এই আয়রনটো কপাৰতকৈ অধিক সক্ৰিয় গতিকে আয়রনে কপাৰক অপহাৰিত কৰিব আৰু আয়রন সালফেট উৎপন্ন হ'ব অৰ্থাৎ আমাৰ FeSO4 প্লাস কপাৰ তেনেহলে আমাৰ এইটো আমাৰ ধাতুৱে ধাতব লৱণৰ সৈতে কিদৰে বিক্ৰিয়া কৰে এটা ধাতু আয়ৰন এটা ধাতব লৱণ কপাৰ সালফেট ধাতুৱে ধাতব লৱণৰ সৈতে বিক্ৰিয়া কৰিলে আমাৰ লৱণৰ পৰা বেছি সক্ৰিয় ধাতুটোৱে কম সক্ৰিয় ধাতুটোক তাৰ লৱণৰ পৰা বা তাৰ যৌগটোৰ পৰা অপহৰণ কৰে আৰু এইটো অপহৰণ বিক্ৰিয়া বুলিও কোৱা হয় তাৰ ধাতুৱে ধাতব লৱণৰ সৈতে বিক্ৰিয়া কৰিলে ধাতব লৱণৰো আৰু কপাৰ অপহৰণ কৰে আৰু এই বিক্ৰিয়াটোকে কয় অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় এইটো হৈ গ'ল নেক্সট আমাৰ ইম্পৰ্টেন্ট আৰু এটা আছে কি আটাইতকৈ সক্ৰিয় ধাতু কোনবিলাক আমাৰ পটাছিয়াম সোডিয়াম এইবিলাক কি সক্ৰিয় ধাতু মোৰ ৰিএক্টিভ এই সক্ৰিয় ধাতুসমূহ আমাৰ কটাৰীৰে কাটিব কোমল হয় এই কটাৰীৰে কাটিব পাৰি এই সক্ৰিয় ধাতুসমূহ আমাৰ কিবা কৰি যদি বায়ুৰ সংস্পৰ্শলৈ আহে তেনেহলে বিক্ৰিয়া কৰি জ্বলি উঠে সেই দুৰ্ঘটনা ৰোধ কৰিবলৈ ইয়াক কেৰাচিন তেলত ডুবাই ৰখা হয়
এইটো কোশ্চেনটো আহিব পাৰে যে সোডিয়াম পটাছিয়াম ধাতুসমূহ কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় যে সোডিয়াম আৰু পটাছিয়াম অধিক সক্ৰিয় ধাতু অতি সক্ৰিয় ধাতু ইহঁতে বায়ুৰ অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে বিক্ৰিয়া কৰি জ্বলি উঠে দুৰ্ঘটনা ৰোধ কৰিবলৈ ইহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয় এইখিনি হৈ গ'ল আমাৰ নেক্সট আছে আমাৰ ধাতুৱে অধাতুৰ সৈতে কিদৰে বিক্ৰিয়া কৰে এইটো চোৱা যাওক ধাতুৱে অধাতুৰ সৈতে ধাতু আৰু অধাতু ধাতুৱে অধাতুৰ সৈতে বিক্ৰিয়া কিদৰে কৰে ধাতুৱে অধাতুৰ সৈতে বিক্ৰিয়া কৰিলে আমাৰ ইলেক্ট্ৰন আদান প্ৰদান কৰি আয়নীয় যৌগ গঠন হয় যেনেকৈ আমাৰ সোডিয়াম এটা ধাতু আৰু ক্লোৰিন এটা অধাতু এতিয়া ইহঁতৰ মাজত আমাৰ বিক্ৰিয়া ঘটি আমাৰ সোডিয়াম ক্লোৰাইড যৌগটো গঠন হ'ব তো কেনেকৈ গঠন হয় চোৱা যাওক তেনেহ'লে প্ৰথমতে আমাৰ ধাতুৱে অধাতুৰ সৈতে কিদৰে বিক্ৰিয়া কৰে ধাতুৱে ইলেক্ট্ৰন এৰি দি আৰু অধাতুৱে ইলেক্ট্ৰন গ্ৰহণ কৰি অৰ্থাৎ ইলেক্ট্ৰন আদান প্ৰদান কৰি আয়নীয় যৌগ গঠন কৰে এইখিনি দেখিলেই হ'ব এতিয়া এটা উদাহৰণ চোৱা যাওক যেনেকৈ আমাৰ সোডিয়াম ক্লোৰাইড এটা হ'ল সোডিয়াম ক্লোৰাইড এটম গঠন সোডিয়াম ক্লোৰাইডৰ গঠন চোৱা যাওক এইটো এটা আয়নীয় যৌগ হয় ইয়াৰ ধাতু এটা অধাতু আয়নীয় যৌগ সদায় ধাতু অধাতুৰ মাজত সৃষ্টি হয় এতিয়া সোডিয়াম ক্লোৰাইডৰ গঠন আমি চাই আছো সোডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 2 8 1 হ'ব তো বহিৰ্ফলক এটা ইলেক্ট্ৰন আছে এটা ফটা দিব লাগিব ক্লোৰিনৰ 17 হয় পাৰমাণৱিক সংখ্যা গতিকে ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস কি হ'ব 2 8 7 বহিৰ্ফলক 7টা আছে ইয়াত 7টা ফটা দিব লাগিব 1 2 3 4 5 6 7 এতিয়া দেখা গ'ল কি যে কিয় ৰাসায়নিক বিক্ৰিয়া সৃষ্টি কৰে মৌলই নিষ্ক্ৰিয় গেছৰ দৰে সুস্থিৰ সজ্জা লাভ কৰিবলৈ মৌলই ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰে সুস্থিৰ সজ্জা কি বহিৰ্ফলক 8টা ইলেক্ট্ৰন প্ৰাপ্ত হৈ সুস্থিৰ সজ্জা লাভ কৰিবলৈ চেষ্টা কৰে ইয়াৰ বহিৰ্ফলক 8টা হ'বলৈ হ'লে ই এটা ইলেক্ট্ৰন এৰি দিব লাগিব আৰু ই 8টা ইলেক্ট্ৰন হ'বলৈ হ'লে এটা ইলেক্ট্ৰনৰ প্ৰয়োজন সেই কাৰণে কি সোডিয়ামে এটা ইলেক্ট্ৰন এৰি দিব আৰু ক্লোৰিনে সেই ইলেক্ট্ৰনটো গ্ৰহণ কৰিব ই এৰি দিলে ইয়াৰ লগে লগে বহিৰ্ফলক 8টা হ'ব ই গ্ৰহণ কৰিলে ইয়াৰ বহিৰ্ফলক 8টা হৈ যাব তাহতে সুস্থিৰ সজ্জা লাভ কৰিব আৰু ৰাসায়নিক যৌগ গঠন কৰিব এতিয়া সোডিয়ামে ইলেক্ট্ৰন এৰি দিয়াৰ লগে লগে সোডিয়াম আয়ন সৃষ্টি হয় ধনাত্মক আয়ন ইলেক্ট্ৰন এৰি দিলে ধনাত্মক আয়ন সৃষ্টি হয় সোডিয়াম ধনাত্মক আয়ন সৃষ্টি হ'ব এইটো ঠিক ক্লোৰিনে এইটো গ্ৰহণ কৰাৰ লগে লগে ঋণাত্মক আয়ন সৃষ্টি হ'ব ক্লোৰিন ইয়াত 8টা হৈ যাব এইটো 2 8 হৈ যাব আৰু এটা 2 8 8 হৈ যাব 1 2 3 4 5 6 7 8 কাৰণ আগতে 7টা আছিল এটা লৈ গ'ল 8টা হৈ গ'ল এইটো ঋণাত্মক ইলেক্ট্ৰন এৰি দিলে ধনাত্মক আয়ন গঠন কৰে আৰু ইলেক্ট্ৰন গ্ৰহণ কৰিলে ঋণাত্মক আয়ন গঠন কৰে যেতিয়া ধনাত্মক আৰু ঋণাত্মক বিপৰীত ধৰ্মী আয়ন বা আধান সৃষ্টি হয় তেতিয়া তাহাঁতৰ মাজত এটা বিদ্যুৎ আকৰ্ষণীয় বলৰ সৃষ্টি হৈ যায় এই বিদ্যুৎ আকৰ্ষণীয় বলৰ দ্বাৰা বা আকৰ্ষণ বলৰ দ্বাৰা লগ লাগি আমাৰ এই সোডিয়াম আয়ন যৌগটো গঠন কৰে সোডিয়াম যৌগ NaCl যৌগটো গঠন হ'ব এইখিনি ইয়াত নম্বৰ থাকিলে এইটো দিলে হ'ল আৰু বেছি নম্বৰ থাকিলে অলপ লিখিব লাগিব কেনেকৈ এবাৰ কৈ দিছোঁ যে সোডিয়ামৰ বহিৰ্ফলক এটা ইলেক্ট্ৰন আছে আনহাতে ক্লোৰিনৰ বহিৰ্ফলক 7টা ইলেক্ট্ৰন আছে সোডিয়ামে নিষ্ক্ৰিয় গেছৰ দৰে সুস্থিৰ সজ্জা লাভ কৰিবলৈ এটা ইলেক্ট্ৰন এৰি দিব লাগিব আৰু ক্লোৰিনে সুস্থিৰ সজ্জা লাভ কৰিবলৈ এটা ইলেক্ট্ৰন গ্ৰহণ কৰিব লাগিব সেয়ে সোডিয়ামে এটা ইলেক্ট্ৰন এৰি দি সোডিয়াম আয়ন আৰু ক্লোৰিনে সেই ইলেক্ট্ৰন গ্ৰহণ কৰি ক্লোৰিন আয়ন উৎপন্ন কৰিব আৰু বিদ্যুৎ স্থিতি আকৰ্ষণ বলৰ দ্বাৰা লগ লাগি সোডিয়াম ক্লোৰাইড যৌগটো গঠন কৰিব এইখিনি লিখিলে হৈ যাব এটা আয়নীয় যৌগ হৈ গ'ল তেনেহ'লে এইটো কি যৌগ এইটো সোডিয়াম ক্লোৰাইড এটা আয়নীয় যৌগ
এটা বান্ধনী দেখাই দিছো অলপ বন্ড বান্ধনী বান্ধনী দুই ধরনের গঠন হয় যে পরমাণুর ইলেকট্রন প্রোটন নিউট্রন দ্বারা গঠিত পরমাণুর আমার মৌলর পরমাণু আমার বান্ধনী দুই ধরনে সংগঠিত হয় ইলেকট্রন আদান প্রদানের দ্বারা সৃষ্টি বান্ধনী বা আয়নীয় বান্ধনী বা আয়নিক বন্ড এটা হল আয়নীয় বান্ধনী আয়নিক বন্ড বুলি কয় আৰু ইলেকট্রন সমভাগ কৰি বা ইলেকট্রন ভাগ বাটোৱাৰাৰ দ্বাৰা সৃষ্টি বান্ধনী কি কয় সহযোজী বান্ধনী এটা কোভ্যালেন্ট বন্ড বুলি কয় সহযোজী বান্ধনী এটা হল এতিয়া আয়নীয় বান্ধনী ইলেকট্রন আদান প্রদানের দ্বারা সৃষ্টি হয় আর সহযোজী বান্ধনী ইলেকট্রন ভাগ বাটোৱাৰাৰ দ্বারা সৃষ্টি হয় সহযোজী বান্ধনী তিনি ধৰণৰ আছে এক বান্ধনী দ্বি বান্ধনী ত্রি বান্ধনী এক বান্ধনী দ্বি বান্ধনী আৰু ত্রি বান্ধনী দুটা পৰমাণুৰ মাজত এজোৰ ইলেকট্রন ভাগ বাটোৱাৰা কৰি সৃষ্টি বান্ধনী কি কয় এক বান্ধনী আমার হাইড্রোজেনত এক বান্ধনী আছে দুটা পরমাণুর মাজত দুজোৰ ইলেকট্রন ভাগ বাটোৱাৰা কৰি সৃষ্টি বান্ধনী কয় দ্বি বান্ধনী এটা অক্সিজেনত দ্বি বান্ধনী আছে আৰু ত্ৰি বান্ধনী দুটা পরমাণুৰ মাজত তিনিজোৰ ইলেকট্রন ভাগ বাটোৱাৰা কৰি সৃষ্টি বান্ধনী কয় ত্ৰি বান্ধনী এটা নাইট্রোজেনত ত্ৰি বান্ধনী আছে এটা হৈ গ'ল তেতিয়া আয়নীয় বান্ধনী থকা যৌগবোৰক কি কয় আয়নীয় যৌগ আৰু সহযোজী বান্ধনী থকা যৌগক কি কয় সহযোজী যৌগ আৰু বেলেগকৈ ক'ব পাৰি আমাৰ আয়নীয় যৌগ কি ইলেকট্রন আদান প্ৰদানৰ দ্বাৰা সৃষ্টি যৌগক আয়নীয় যৌগ বুলি ক'ব পাৰি আৰু ইলেকট্রন ভাগ বাটোৱাৰাৰ দ্বাৰা সৃষ্টি যৌগবোৰ সহযোজী যৌগ বুলি কোৱা হয় এতিয়া ইহঁতৰ ধৰ্মবোৰেই সিহঁতৰ পাৰ্থক্য মই এইটো মুখে মুখে কৈ দিছো ইহঁতৰ ধৰ্ম কি আছে আয়নীয় যৌগ আয়নৰ দ্বাৰা গঠিত আনহাতে সহযোজী যৌগ অণুৰ দ্বাৰা গঠিত হৈ গ'ল এটা দুই নম্বৰ কি আয়নীয় যৌগসমূহৰ আমাৰ গলনাঙ্ক ৰোধনাঙ্ক উচ্চ কাৰণ আয়নৰ দ্বাৰা গঠিত এই আয়নবোৰ পৃথক কৰিবলৈ ভালেখিনি তাপ শক্তিৰ প্ৰয়োজন সেইকাৰণে ইহঁতৰ আয়নীয় যৌগৰ গলনাঙ্ক ৰোধনাঙ্ক উচ্চ আনহাতে সহযোজী যৌগৰ গলনাঙ্ক ৰোধনাঙ্ক নিম্ন কাৰণ দুৰ্বল বান্ধনীৰ দ্বাৰা বান্ধ খাই থাকে সিহঁতক পৃথক কৰিবলৈ অলপমান তাপ পালে হৈ যায় সেইকাৰণে সিহঁতৰ গলনাঙ্ক ৰোধনাঙ্ক নিম্ন আয়নীয় যৌগ গলিত বা দ্ৰৱীত অৱস্থাত আয়ন মানে বিদ্যুৎ পৰিবহন কৰে গোটা অৱস্থাত নকৰে গলিত বা দ্ৰৱীত অৱস্থাত আয়নীয় যৌগই বিদ্যুৎ পৰিবহন কৰে আয়নীয় আমি যৌগ বুলি কওঁ এটা সহযোজী যৌগ আৰু সহযোজী যৌগই আমাৰ বিদ্যুৎ পৰিবহন নকৰে কোনো অৱস্থাতেই নকৰে নেক্সট আমাৰ আয়নীয় যৌগসমূহ পানীত দ্ৰৱণীয় জৈৱ দ্ৰাৱকত অদ্ৰৱণীয় আনহাতে সহযোজী যৌগ পানীত অদ্ৰৱণীয় জৈৱ দ্ৰাৱকত দ্ৰৱণীয় এই চাৰিটা মনত ৰাখিলে হৈ গ'ল ইয়াত পাৰ্থক্য আয়নীয় যৌগৰ ধৰ্ম আৰু সহযোজী যৌগৰ ধৰ্মবোৰেই পাৰ্থক্য সেইখিনি মনত ৰাখিলে হৈ গ'ল এতিয়া আমি নেক্সট আগবাঢ়িছো ধাতুৰ উৎস ধাতুসমূহ ক'ৰ পৰা আহৰণ কৰা হয় ধাতুসমূহ মণিক আৰু আকৰিকৰ পৰা আহৰণ কৰা হয় মণিক আৰু আকৰিক মণিকক মিনাৰেল বুলি কোৱা হয় আৰু আকৰ অৰ বুলি কোৱা হয় অৰ বা আকৰিক বুলি কোৱা হয় এই প্ৰকৃতিত ভগৱানে সকলোবোৰ দিছে পানী দিছে আমি পানীৰ মাটিৰ তলৰ পৰা পানী সংগ্ৰহ কৰিব পাৰোঁ ঠিক তেনেকৈ আমাৰ ধাতু অধাতু বিভিন্ন মৌল আমাক দিছে ইয়াত ধাতুসমূহ সোণ ৰূপ তাম এলুমিনিয়াম
এইবিলাক আমাৰ তাহাঁতক মাটিতে আছে গোটেইখিনি মাটিৰ পৰা সংগ্ৰহ কৰা হয় আমাৰ বিভিন্ন প্ৰকাৰে এইটো আমাৰ কালেক্ট কৰা হয় গাড়ীকৰণ কৰা হয় কৰি আমাৰ ধাতু বনোৱা হয় তেনে এই প্ৰকৃতিত জীৱৰ পদাৰ্থ ধাতু বা ধাতুৰ যৌগ থাকে সেইবোৰেই হ'ল আমাৰ মণিক বা মিনাৰেল বুলি কোৱা হয় আনহাতে জীৱৰ মণিকৰ পৰা লাভজনক আৰু সুবিধাজনকভাৱে ধাতুসমূহ আহৰণ কৰিব পাৰি সেইবোৰকে কয় আকৰ বুলি কোৱা হয় আকৌ এবাৰ কৈছোঁ যে এইটো প্ৰকৃতিত আছে আৰু এইটোও প্ৰকৃতিত আছে দুটাই মণিক হ'ব এইটোও মণিক এইটোও মণিক কাৰণ ইয়াতো ধাতুৰ যৌগ আছে ইয়াতো ধাতুৰ যৌগ আছে প্ৰকৃতিত জীৱৰ পদাৰ্থ ধাতু বা ধাতুৰ যৌগ থাকে সেইবোৰে হ'ল মণিক এইটোও মণিক এইটোও মণিক কিন্তু এইটো ধাতুৰ পৰিমাণ বেছি আছে এইটো ধাতুৰ পৰিমাণ কম আছে যিটো মণিকৰ পৰা লাভজনকভাৱে ধাতু আহৰণ কৰিব পাৰি সেইবোৰে হ'ল আকৰ যেনেকৈ এলুমিনিয়ামৰ প্ৰধান আকৰ বক্সাইটৰ পৰা এলুমিনিয়াম নিষ্কাশন কৰা হয় লৌৰ প্ৰধান আকৰ হেমেটাইটৰ পৰা লৌ নিষ্কাশন কৰা হয় কিন্তু বক্সাইটৰ আন এটা আছে আমাৰ মণিক এইটো ক্ৰায়লাইটৰ পৰা আমাৰ এলুমিনিয়াম নিষ্কাশন কৰিব নোৱাৰে কিন্তু এইটো মণিকেই হ'ব বক্সাইটতো মণিক হয় মণিক দুটা এলুমিনিয়ামত আমাৰ বক্সাইট আৰু ক্ৰায়লাইট দুটাই মণিক হয় কিন্তু বক্সাইটৰ পৰা ধাতু আহৰণ কৰা যায় সেইকাৰণে এইটো আকৰ বুলি কোৱা হৈছে মণিক আৰু আকৰৰ পাৰ্থক্য কি তেনেহ'লে দুটা পাৰ্থক্য বুজিছোঁ যে প্ৰকৃতিত জীৱৰ পদাৰ্থ ধাতু বা ধাতুৰ যৌগ বা সেইবোৰে হ'ল মণিক আনহাতে জীৱৰ মণিকৰ পৰা ধাতু লাভজনকভাৱে আহৰণ কৰিব পাৰে সেইবোৰে হ'ল আকৰ মণিকত ধাতুৰ পৰিমাণ কম থাকে আনহাতে আকৰত ধাতুৰ পৰিমাণটো বেছি থাকে 3 নম্বৰ পাৰ্থক্য 3 নম্বৰ পাৰ্থক্যটো কি হ'ব সকলোবোৰ মণিকেই আকৰ নহয় কিয় কাৰণ যিবিলাকত বেছি থাকে সেইবিলাকৰ পৰাহে সেইবিলাকহে আকৰ হয় যিবিলাকত কম থাকে সেইবিলাক আকৰ নহয় আনহাতে সকলো আকৰেই মণিক হয় এই তিনিটা মনত ৰাখিলে হয় এতিয়া ইয়াত এটা এই আকৰ ধাতু নিষ্কাশন কৰোঁতে আকৰৰ লগত অশুদ্ধি থাকে এই আকৰত থকা অশুদ্ধিবোৰক কোৱা হয় আমাৰ খনিজ মল বুলি কয় খনিজ মল ডেংগু বুলি কোৱা হয় এই খনিজ মল আঁতৰ কৰাৰ কাৰণে আমি যেনেকৈ গাত লেতেৰা লাগিলে আমি চাবোন দি আঁতৰ কৰোঁ ক্লিনাৰ চাবোন ইয়াতো ঠিক খনিজ মল ধাতুৰ লগত আমাৰ অপদ্ৰব্য থাকে সেইবোৰক কি কয় খনিজ মল এই অপদ্ৰব্য বা খনিজ মল আঁতৰ কৰাৰ কাৰণে এবিধ পদাৰ্থ যোগ কৰা হয় ইয়াৰ লগত এটা কি কয় বিগালক বুলি কয় বিগালক খনিজ মল আৰু বিগালকৰ মাজত বিক্ৰিয়া ঘটি এবিধ গলিত পদাৰ্থ উৎপন্ন হয় এটা হ'ল ধাতু মল এইটো স্লেগ বুলি কোৱা হয় এটা হ'ল আমাৰ গেংগু ইংৰাজীত খনিজ মলক গেংগু বুলি কয় আৰু এইটো হ'ল বিগালক ফ্লাক্স আৰু এইটো হ'ল স্লেগ বুলি কোৱা হয় অৰ্থাৎ খনিজ মল আৰু বিগালকৰ মাজত বিক্ৰিয়া ঘটি ধাতু মল উৎপন্ন হয় এইটো আৰু এইটো বাহিৰলৈ ওলাই যায় এইটো হৈ গ'ল নেক্সট আকৰৰ পৰা ধাতু নিষ্কাশন আকৰৰ পৰা কি হয় ধাতু নিষ্কাশন আকৰৰ পৰা ধাতু নিষ্কাশন কৰা হয় আকৰৰ পৰা ধাতু নিষ্কাশন ইয়াত পৰ্যায় ধাতু নিষ্কাশনৰ পৰ্যায় বা খাপ 4টা খাপ বা পৰ্যায় আকৰৰ পৰা ধাতু নিষ্কাশনৰ খাপ বা পৰ্যায় 4টা কি 4টা নম্বৰ 1 হ'ল আমাৰ গাড়ীকৰণ কনচেন্ট্ৰেশন অফ বুলি কয় গাড়ীকৰণ 2 নম্বৰ
2 নম্বৰ হ'ল আমাৰ ধাতুৰ অক্সাইড গঠন। ধাতব অক্সাইড লৈ পৰিৱৰ্তন। ধাতব অক্সাইড লৈ পৰিৱৰ্তন। 4 নম্বৰ ধাতুলৈ বিজাৰণ। নম্বৰ 1, নম্বৰ 2, নম্বৰ 3 ধাতুলৈ বিজাৰণ। নেক্সট 4 নম্বৰ আমাৰ ধাতুৰ বিশুদ্ধীকৰণ। ধাতু বিশুদ্ধীকৰণ। এইটো আকৰৰ পৰা ধাতু নিষ্কাশন কৰা হয়। আকৰৰ পৰা ধাতু নিষ্কাশনৰ বিভিন্ন পৰ্যায়সমূহ কি কি? 4টা। কি কি? আকৰৰ গাঢ়ীকৰণ, গাঢ়ীকৃত আকৰিকক ধাতব অক্সাইড লৈ পৰিৱৰ্তন, তাৰপিছত ধাতুলৈ বিজাৰণ, ধাতব অক্সাইডক ধাতুলৈ বিজাৰণ, তাৰপাছত শেষত হ'ল আমাৰ ধাতু বিশুদ্ধীকৰণ। এই 4টা পৰ্যায়। এতিয়া ধাতব অক্সাইডক লৈ পৰিৱৰ্তন কৰাতে 2টা প্ৰক্ৰিয়া আছে, বিভিন্ন প্ৰক্ৰিয়া আছে। ধাতব অক্সাইড পৰিৱৰ্তন কৰোঁতে বেছি সক্ৰিয় যিবিলাক ধাতু সেইবিলাক বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ দ্বাৰা ধাতব অক্সাইড পৰিৱৰ্তন কৰা হয়। যিটো মধ্যমীয়া সক্ৰিয় ধাতু সেইবিলাক আমাৰ দগ্ধীকৰণ আৰু তাপজাৰণ। দগ্ধীকৰণ আৰু তাপজাৰণৰ দ্বাৰা কৰা হয়। দগ্ধীকৰণ আৰু তাপজাৰণ। অধিক সক্ৰিয় ধাতুসমূহ বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা ধাতব অক্সাইড আমাৰ ধাতুলৈ বিজাৰণ ঘটোৱা হয়। ধাতব অক্সাইড পৰিৱৰ্তন প্ৰথমতে কৰা হয়, তাৰপিছত ধাতুলৈ বিজাৰণ কৰা হয়, তাৰপিছত ধাতু বিশুদ্ধীকৰণ কৰা হয়। তেনেহ'লে আমাৰ ধাতব অক্সাইড ৰূপান্তৰ কৰা হয় ধাতু সক্ৰিয়তাৰ ওপৰত ভিত্তি কৰি। অধিক সক্ৰিয় ধাতুসমূহ আমাৰ বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা ধাতব অক্সাইড পৰিৱৰ্তন কৰা হয়, আমাৰ বিদ্যুৎ বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয় অধিক সক্ৰিয় ধাতুসমূহ। আৰু মধ্যমীয়া সক্ৰিয় ধাতুসমূহ আমাৰ দগ্ধীকৰণ আৰু তাপজাৰণ প্ৰক্ৰিয়াৰ দ্বাৰা কৰা হয়। ঠিক আছে, এইটো আহিব পাৰে। অধিক সক্ৰিয় ধাতুসমূহ কি পদ্ধতিৰে ধাতব অক্সাইড ৰূপান্তৰ কৰা হয়? বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ সহায়ত। মধ্যমীয়া সক্ৰিয় ধাতুসমূহ ধাতব অক্সাইড ৰূপান্তৰ কি পদ্ধতি কৰা হয়? দগ্ধীকৰণ আৰু তাপজাৰণ। নেক্সট এতিয়া দগ্ধীকৰণ তাপজাৰণ আহে। দগ্ধীকৰণ তাপজাৰণটো কি? 2টাতে আকৰক উত্তপ্ত কৰা হয়। উত্তপ্ত কৰি ধাতব অক্সাইড লৈ পৰিৱৰ্তন কৰা হয়। এইটো ধাতব অক্সাইড লৈ পৰিৱৰ্তন কৰা 2টা প্ৰক্ৰিয়া। তেনেহ'লে ইয়াত দগ্ধীকৰণত কি হয়? দগ্ধীকৰণত বায়ুৰ অনুপস্থিতিত আকৰক উত্তপ্ত কৰি ধাতব অক্সাইড ৰূপান্তৰ কৰা হয়। যেনেকুৱা আমাৰ কেলামাইন, জিংক কাৰ্বনেট বা কেলামাইন, এটা উত্তপ্ত যদি কৰা হয় এইটো জিংক অক্সাইড হ'ব আৰু কাৰ্বন মনোক্সাইড হয়। জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড। এইটো কেলামাইন, এইটো অক্সিজেন দিয়া নাই, এটা জিংকৰ আকৰিক কেলামাইন। এইটো হৈ গ'ল। তেনেহ'লে দগ্ধীকৰণ কি? যি প্ৰক্ৰিয়াত আমাৰ কাৰ্বনেট আকৰিক সমূহক উত্তপ্ত কৰি আমাৰ ধাতুৰ অক্সাইড লৈ ৰূপান্তৰ কৰা হয়, সেইটোকে কয় দগ্ধীকৰণ। দগ্ধীকৰণ প্ৰক্ৰিয়া কি? বায়ুৰ অনুপস্থিতিত আকৰিকক উত্তপ্ত কৰা হয়। আনহাতে তাপজাৰণ প্ৰক্ৰিয়া। তাপজাৰণ কি? আমাৰ এইটো সালফাইড আকৰিকসমূহকে তাপজাৰণ কৰা হয় আৰু এইটো বায়ুৰ উপস্থিতিত আকৰিকসমূহ উত্তপ্ত কৰা হয়। যেনেকুৱা আমাৰ উদাহৰণতে আমাৰ জিংক ব্লেন্ড, এইটো বায়ু দিয়া হয়। জিংক ব্লেন্ড ZnS, এটা সালফাইড আকৰ উত্তপ্ত কৰিলে এইটো জিংক অক্সাইড হ'ব আৰু সালফাৰ ডাই অক্সাইডলৈ ৰূপান্তৰ হ'ব। এইটো তপত কৰা হয়। এইটো হ'ল আমাৰ তাপজাৰণ। তাপজাৰণত আকৰিকক বায়ুৰ উপস্থিতিত উত্তপ্ত কৰি ধাতব অক্সাইডলৈ ৰূপান্তৰ কৰা। এইটো ধাতব অক্সাইড, এইটো ধাতব অক্সাইড।
এই দুটা পাৰ্থক্য কেতিয়াবা দিয়ে মই আকৌ এবাৰ কৈ দিছোঁ যে কাৰ্বনেট বা অক্সাইড আকৰহে যুক্তিকৰণ কৰা হয়, আনহাতে সালফাইড আকৰৰ তাপজ্বলন কৰা হয়। দগ্ধীকৰণক আমাৰ আকৰিকসমূহ বায়ুৰ অনুপস্থিতিত উত্তপ্ত কৰা হয় বা সীমিত পৰিমাণৰ বায়ুৰ উপস্থিতিত উত্তপ্ত কৰা, আনহাতে তাপজ্বলনক আকৰিকসমূহ বায়ুৰ উপস্থিতিত উত্তপ্ত কৰা হয়। এইখিনি হয় এই দুটা মনত ৰাখিলে হ'ল। নেক্সট লাষ্ট আমি চাম থাৰ্মাইট বিক্ৰিয়া। এইটো এটা ইম্পৰ্টেণ্ট বিক্ৰিয়া হয়। থাৰ্মিট বিক্রিয়া। থার্মিট বিক্রিয়া কি? থার্মিট বিক্রিয়াটো হল কি আমার এলুমিনিয়ামৰ উপস্থিতিত আইৰণ অক্সাইডৰ বিজাৰণ ঘটায় আমাৰ মুক্ত ধাতুৰ সৃষ্টি কৰা প্ৰক্ৰিয়াটো থাৰ্মাইট বিক্ৰিয়া বুলি কয়। বিজাৰণ ঘটোৱা হয়। আৰু এই বিক্ৰিয়াটো আমাৰ যন্ত্ৰপাতিৰ ভগা অংশ নাইবা ৰেল লাইনৰ চিৰি জোৰা লগাবলৈ ব্যৱহাৰ কৰা হয়। আকৌ এবাৰ কৈছোঁ যে থাৰ্মিট বিক্ৰিয়া কি? এলুমিনিয়ামৰ উপস্থিতিত আইৰণ অক্সাইডৰ বিজাৰণ ঘটায় মুক্ত ধাতুৰ সৃষ্টি কৰা প্ৰক্ৰিয়াটোকে কয় নহয় থাৰ্মিট বিক্ৰিয়া বুলি কোৱা হয়। আৰু এই থাৰ্মিট বিক্ৰিয়াটো কি ৰেলৰ চিৰি জোৰা লগাবলৈ বা যন্ত্ৰৰ ভগা অংশ জোৰা লগাবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে কি আইৰণ এলুমিনিয়াম হ'ব, এলুমিনিয়াম থাকিলে এলুমিনিয়ামৰ উপস্থিতিত আইৰণ অক্সাইড মানে Fe2O3 ইয়াৰ বিজাৰণ কৰা হয়। বিজাৰণ ঘটায় আমাৰ মুক্ত ধাতু এটা আইৰণ উৎপন্ন হ'ব, লগতে এলুমিনিয়াম অক্সাইড উৎপন্ন হ'ব। এইটো এই বিক্ৰিয়াটো আমাৰ ধাতু জোৰা লগাবলৈ বা ৰেল লাইনৰ চিৰি জোৰা লগাবলৈ ব্যৱহাৰ কৰা হয়। এইটো এটা হৈ গ'ল। তো থাৰ্মিট বিক্ৰিয়া হৈ গ'ল। লাষ্ট আমাৰ এটা ইম্পৰ্টেণ্ট আছে আমাৰ উভয়ধৰ্মী অক্সাইড। এইটো আহি থাকে, এইটো আমি লাষ্ট উভয়ধৰ্মী অক্সাইড। উভয়ধৰ্মী অক্সাইড ইংলিছত কোৱা হয় এমফটাৰিক অক্সাইড। এমফটাৰিক অক্সাইড। অক্সাইড বিভিন্ন ধৰণৰ আছে। আমাৰ সালফাইড, আমাৰ আম্লিক অক্সাইড আছে, ক্ষাৰকীয় অক্সাইড আছে, উভয়ধৰ্মী অক্সাইড আছে। জীৱৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰক উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। সেইবোৰকে কয় আমাৰ উভয়ধৰ্মী অক্সাইড বুলি কোৱা হয়। উভয়ধৰ্মী অক্সাইডৰ উদাহৰণ কি? উভয়ধৰ্মী অক্সাইডৰ উদাহৰণ এলুমিনিয়াম অক্সাইড, এইটো উভয়ধৰ্মী অক্সাইড। জিংক অক্সাইড, এইটো উভয়ধৰ্মী অক্সাইড। তেনেহ'লে আকৌ এবাৰ কৈছোঁ জীৱৰ ধাতৱ অক্সাইডে এচিড আৰু ক্ষাৰক অম্ল আৰু ক্ষাৰক উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু আমাৰ পানী উৎপন্ন কৰে। সেইবোৰকে কয় আমাৰ উভয়ধৰ্মী অক্সাইড বুলি কয়। উভয়ধৰ্মী অক্সাইডৰ উদাহৰণ কি? উভয়ধৰ্মী অক্সাইডৰ উদাহৰণ হ'ল আমাৰ এলুমিনিয়াম অক্সাইড, এটা উভয়ধৰ্মী অক্সাইড হ'ব। ঠিক তেনেকৈ আমাৰ জিংক অক্সাইড আমাৰ এটা উভয়ধৰ্মী অক্সাইড হ'ব। সেইটো হৈ গ'ল এইখিনি। আমাৰ শেষত আকৌ এবাৰ ৰিকাপ কৰাই দিছোঁ যে ধাতু আমাৰ মৌলবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল ধাতু আৰু এটা অধাতু। ধাতু কি? জীৱৰ মৌলই ইলেক্ট্ৰন এৰি দি ধনাত্মক আয়নৰ সৃষ্টি কৰে, সেইবোৰ হ'ল ধাতু। আনহাতে অধাতু কি? জীৱৰ মৌলই ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়নৰ সৃষ্টি কৰে, সেইবোৰক কয় অধাতু। ধাতু কল্প কি? জীৱৰ মৌলই ধাতু আৰু অধাতু দুইটাৰে ধৰ্ম দেখুৱায়, সেইবোৰ এখন ধাতু কল্প। ধাতুৰ সক্ৰিয়তা শ্ৰেণী কি? জীৱৰ শ্ৰেণীত বা ধাতুসমূহক সক্ৰিয়তাৰ অধক্ৰমত সজালে যি শ্ৰেণী পোৱা যায় তাকে কোৱা হয় ধাতুৰ সক্ৰিয়তা শ্ৰেণী। আটাইতকৈ সক্ৰিয় ধাতু কি? আমাৰ পটাছিয়াম, ছডিয়াম। আটাইতকৈ কম সক্ৰিয় ধাতু গোল্ড, প্লেটিনাম। নেক্সট, ধাতুৱে অধাতুৰ সৈতে কিদৰে বিক্ৰিয়া কৰে? ধাতুৱে ইলেক্ট্ৰন এৰি দি আৰু অধাতুৱে ইলেক্ট্ৰন গ্ৰহণ কৰি
আয়নীয় বান্ধনি গঠন কৰে আৰু আয়নীয় বান্ধনি থকা যৌগক আয়নীয় যৌগ আয়নীয় যৌগ আৰু সহযোগী যৌগৰ পাৰ্থক্য কি আয়নীয় যৌগ সহযোগী যৌগৰ পাৰ্থক্য হ'ল আয়নীয় যৌগ আয়নৰ দ্বাৰা গঠিত আনহাতে সহযোগী যৌগ অণুৰ দ্বাৰা গঠিত আয়নীয় যৌগসমূহৰ গলনাঙ্ক উত্তোলঙ্ক উচ্চ আনহাতে সহযোগী যৌগৰ গলনাঙ্ক উত্তোলঙ্ক নিম্ন আয়নীয় যৌগসমূহ গলিত বা দ্ৰৱীভূত অৱস্থাত বিদ্যুৎ পৰিবহন কৰে কেন আনহাতে সহযোগী যৌগই কোনো অৱস্থাতে বিদ্যুৎ পৰিবহন নকৰে এইখিনি মনত ৰাখিলে হ'ল নেক্সট আমাৰ কি আছে থাৰ্মাইট বিক্ৰিয়া কি যিবোৰ আমাৰ এলুমিনিয়ামৰ উপস্থিতিত আয়ৰন অক্সাইডৰ বিজাৰণ ঘটাই মুক্ত ধাতু সৃষ্টি কৰা প্ৰক্ৰিয়াটোকে কয় থাৰ্মাইট বিক্ৰিয়া আৰু ৰেল লাইনৰ চিৰি জোৰা লগাবলৈ বা যন্ত্ৰৰ ভগা অংশ জোৰা লগাবলৈ ব্যৱহাৰ কৰা হয় নেক্সট হ'ল উভয়ধৰ্মী অক্সাইড কি জীৱৰ ধাতৱ অক্সাইডে ধাতু আৰু অধাতু জীৱৰ অক্সাইডে বা জীৱৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবোৰ কয় আমাৰ উভয়ধৰ্মী অক্সাইডৰ উদাহৰণ কি এলুমিনিয়াম অক্সাইড Al2O3 আৰু জিংক অক্সাইড ZnO এতিয়া নেক্সট অম্ল আৰু আমাৰ ধাতৱ আমাৰ ৰাসায়নিক পাৰ্থক্য ধাতু আৰু অধাতুৰ এইটো এবাৰ কৈ দিছোঁ ধাতুবোৰে ইলেক্ট্ৰন এৰি দি ধনাত্মক আয়নৰ সৃষ্টি কৰে অধাতুবোৰে ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়নৰ সৃষ্টি কৰে ধাতুৱে লঘু এচিডৰ সৈতে বিক্ৰিয়া কৰি আমাৰ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে আনহাতে অধাতুৱে লঘু এচিডৰ সৈতে বিক্ৰিয়া নকৰে ধাতুৰ অক্সাইডবোৰ ক্ষাৰধৰ্মী আনহাতে অধাতুৰ অক্সাইডবোৰ আম্লিকধৰ্মী লাষ্ট হ'ল কি ধাতুৱে কেৱল মাত্ৰ অধাতুৰ সৈতে বিক্ৰিয়া কৰে আনহাতে অধাতুৱে ধাতু আৰু অধাতু দুয়োটাৰ লগত বিক্ৰিয়া কৰে এতিয়া আমাৰ মণিক আৰু আকৰ মণিক প্ৰকৃতিত জীৱৰ পদাৰ্থ ধাতুৰ বা ধাতুৰ যৌগ সেইবোৰে হ'ল মণিক আনহাতে আকৰ কি জীৱৰ মণিকৰ পৰা লাভজনক আৰু সুবিধাজনকভাৱে ধাতু আহৰণ কৰিব পাৰে সেইবোৰকে কয় আকৰ মণিকত ধাতুৰ পৰিমাণ কম থাকে আনহাতে আকাৰত ধাতুৰ পৰিমাণ বেছি থাকে সকলোবোৰ মণিকেই আকৰ নহয় আনহাতে সকলোবোৰ আকৰেই মণিক হয় আজিলৈ ইমানতে সামৰিছোঁ থেংক ইউ ফৰ ৱাচিং ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে সামৰিছোঁ নমস্কাৰ